শিৱসাগৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনখনি বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনৰ উপলক্ষে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পিছতে পৰ্যায়ক্ৰমে প্ৰতিনিধি সভা, বিষয় বাছনি সভা আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত সভাপতিত্ব কৰে সুৰেন বৰাই। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কমলাপুৰ স্বায়ত্ত পৰিষদৰ পৰিষদ গকুল বৰ্মন, শিৱসাগৰৰ বিদ্যালয়সমূহৰ উপ পৰিদৰ্শক ৰেখামণি বৰা, আগ্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাৰ্থজ্যোতি বৰা, সম্পাদক কপিল দেৱ সিংহৰ লগতে জিলাখনৰ বহু দল সংগঠনৰ নেতাসকল নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। বাকী ৰাইজ আৰু সৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা ঐতিহাসিক দিন। আজি আমি শিৱসাগৰ জিলা সমিতিখন পূৰ্ণাংগ সমিতিলৈ গঠন কৰিবলৈ গৈ আছো, যিহেতু এতিয়া মুকলি সভা চলি আছে। কিন্তু আমি বৰ্তমান সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি ন্যায্য প্ৰাপ্তিৰ দাবী, জনজাতিকৰণ, কোচ ৰাজবংশীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টোক লৈ বৰ্তমান শাসকীয় চৰকাৰখনে যি ধৰণে অৱহেলা কৰি আছে, যি ধৰণে আমাক প্ৰতাৰণা কৰি আছে, নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে কেৱল আমাক আলোচনাৰ মাধ্যমেৰে সময় অতিবাহিত কৰি আহিছে। কিন্তু বৰ্তমান সময়ত আমি শিৱসাগৰ জিলা সমিতি এখন শক্তিশালী সমিতি গঠন কৰি ভৱিষ্যতে নিৰ্বাচন অহাৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এখন জনসমাৱেশকে ধৰি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ আগবাঢ়িছোঁ। সেই হেতুকে আজি এখন পূৰ্ণাংগ সমিতি গঠন কৰি আছোঁ আৰু লগতে শিৱসাগৰ জিলাৰ পৰা ভৱিষ্যতে যাতে কেন্দ্ৰীয় সমিতিলৈ আমি প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰোঁ। আজি প্ৰতিনিধি নিৰ্বাচন হ'ব আৰু আগন্তুক যিখন আমি সমিতি গঠন হ'ব, এই সমিতিখনৰ এখন শক্তিশালী সমিতি গঠন কৰি চৰকাৰখনৰ যিসমূহ আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ দাবী আছে, দাবীসমূহক আমি স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰিবলৈ আমি চেষ্টা কৰিম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।